ফলাফলটো মই ভাল হোৱা বুলি ক'ব নোৱাৰো কাৰণ ফলাফল যিদৰে আশা কৰা হৈছিল এজন কংগ্ৰেছ কৰ্মী বা এজন নাগৰিক হিচাপে মই নাভাবো যে কংগ্ৰেছ বা বিৰোধীৰ কাৰণে ফলাফল আশাব্যঞ্জক হৈছে বুলি গতিকে আমাৰ পাৰ্টি নিশ্চিতভাৱে অনাগত দিনত নিৰ্বাচনী পৰ্যালোচনা কৰিব আৰু কি কাৰণতনো আমি ইপ্সিত ফল নাপালো সেই বিষয়ে বিশ্লেষণ কৰি আগন্তুক দিনৰ ৰণকৌশল নিৰ্ধাৰণ কৰিব বুলি মই ভাবো এই ফলাফললৈ কোনো আত্মসন্তুষ্টি কৰি লাভ নাই বিৰোধী সামগ্ৰিকভাৱে অকপতে আমি স্বীকাৰ কৰিব লাগিব যে মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছেই হওক ৰাইজৰ দলেই হওক যি ভাল কৰিছে মুছলমান অধ্যুষিত এলেকাত অসমৰ সংখ্যাগৰিষ্ঠ জনগণ হিন্দু আৰু হিন্দু জনগণৰ আস্থা যেতিয়ালৈকে আমি অৰ্জন কৰিব নোৱাৰো তেতিয়ালৈকে ক্ষমতাত আহিব নোৱাৰো ইয়াত অখিলৰ কথা নাই কংগ্ৰেছৰ কথা নাই বিজেপিক বগৰাব লাগিলে হিন্দু ৰাইজৰ আস্থা অৰ্জন কৰিব লাগিব তেতিয়াহে বিজেপিক বগৰাটো সম্ভৱ আৰু আমি আত্মবিশ্লেষণ কৰিব লাগিব আৰু আমি দলেই কক বা নেতৃত্বই কক একাউণ্টেবিলিটি থাকিব লাগিব দায়বদ্ধতা থাকিব লাগিব দায়বদ্ধতা নোহোৱাকে কোনো যুদ্ধ জয় কৰিব নোৱাৰি কিন্তু কংগ্ৰেছ সংখ্যালঘুৰ দল বুলি যিটো বিজেপিয়ে বিচাৰিছিল পৰিগণিত কৰিবলৈ তেনে হেতুই হৈ আছে এটা কাৰ্য মই সেইবৰ কথা নকওঁ মই কৈছো যে যেতিয়া আমি বিজেপিক যদি আমি উৎখাত কৰিব খুজো আমি যদি উজনি অসমত আসন আমি দখল কৰিব নোৱাৰো আমি কেনেকৈ বিজেপিক উৎখাত কৰিম আমি যদি নামনি অসমত সৰহসংখ্যক আসন নাপাওঁ আমি কেনেকৈ বিজেপিক উৎখাত কৰিম গতিকে বিজেপিক উৎখাত কৰিবলৈ হলে সংখ্যাগুৰু ৰাইজৰ আমি আস্থা অৰ্জন কৰিবই লাগিব তাৰ কোনো বিকল্প নাই কিন্তু এই অখিলটোৱে যেনেধৰণে চৰ্ত দিছে এতিয়া কৈছে যে তেওঁ আৰু আগবাঢ়ি নাহে কংগ্ৰেছ আগবাঢ়িব লাগিব মই দলৰ নেতা নহয় মই দলৰ এজন সাধাৰণ কৰ্মকৰ্তা এজন নাগৰিক আৰু নাগৰিক হিচাপে মই খুবেই চিন্তিত অসমৰ ভৱিষ্যতক লৈ মই চিন্তিত কাৰণ অসম বিজেপিৰ হাতত নিৰাপদ নহয় অসমৰ সমাজ জীৱন নিৰাপদ নহয় কিন্তু সামগ্ৰিকভাৱে আমি ইনক্লুডিং মাইসেল্ফ মই কাকো দুখ নিদিওঁ ইনক্লুডিং মাইসেল্ফ আমি ব্যৰ্থ হৈছো আৰু এই ব্যৰ্থতাৰ আত্মবিশ্লেষণ আমি কৰিব লাগিব আত্মবিশ্লেষণ যদি আমি নকৰো অকল আমি টিভিত ডাঙৰ ডাঙৰ কথা কৈ থাকো তেতিয়াহলে আমাৰ একো নহব মই এইটোৱে বুজি পাওঁ মই কোনো স্পেসিফিক এলেকাৰ কথা নকওঁ যদি আমি অকল ডাঙৰ ডাঙৰ কথা কৈ থাকো আমি যদি সংগঠন গঢ়ি নুতুলো যোনে ভাল ফল দেখুৱাইছে তেওঁক পুৰস্কৃত নকৰো যোনে বেয়া ফল দেখুৱাইছে তেওঁক যদি আমি শাস্তি নিদিও এনে ডাঙৰ ডাঙৰ কথা কৈ একো লাভ নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ